দেখিছে ৰাইজ আপোনালোকে চাব পাৰে আমাৰ মাহী হ'ব পাৰিম ন মিস্ত্ৰী হ'ব পাৰিম হ'ব লাগিব আৰু ৰাইজ আৰু তাৰ লগতে হেল্পাৰ কৰিব পাৰিম মানে দুই পইচা ঘৰতে কামাব পাৰিম দুইজনে ৰাইজ আপোনালোকে মোৰ কাৰণে এটা ভাল ৰাজমিস্ত্ৰী বিচাৰিব তাৰ লগত মই কৰ্ণিত আছো মোৰ কথা শুনি ৰাইজ আমাৰ মায়ে ফুচুৰ ফুচুৰ হাঁচিব লাগছে সিফালে আছে আমাৰ ভালে নিদি পেলাই হেৰি এটা ৰাজমিস্ত্ৰী এটা সজুলি আমাৰ ভাল হ'ব আৰু আমাৰ মা মানে যাৰ লগত মোৰ বিয়া হ'ল তাৰ শাশু মা তাইও হেল্প কৰিব তাই ইটা চাফা কৰি আছে দেখাই দিয়াচোন নাইনা ওচৰত যোৱা ভালকে দেখাই দিয়া আৰু হেল্ল' ৰাইজ ৱেলকাম টু চানাবাই ব্লগ আৰু আজি মায়ে মোক কৈছে যে মাক অলপমান হেল্প কৰি দিব লাগে তো সেইকাৰণে মই আহিছোঁ পিছফালে এতিয়া আহকচোন আপোনালোকক মই কি হেল্প কৰিব লাগে মাক আৰু মায়েও মোৰ লগত আছে আৰু মায়ে কৈছে যে মায়ে কিবা এটা বোলে পুখুৰী বনাব তো সেইকাৰণে মই হেল্প কৰি দিব লাগে আৰু দেখিছে নহয় পিছফালৰ পৰা এতিয়া ইটা দাঙি আনিছোঁ আৰু আপোনালোকে চাওক মই মাক আজি কি হেল্প কৰি দিওঁ আহকচোন মই আজি কি হেল্প কৰিব পাৰোঁ মাক আৰু আপোনালোকে মোক মানে চাই থাকক মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পায় একদম জনাব আৰু মই কি হেল্প কৰি দিওঁ মাক আপোনালোকে চাই থাকক আচলতে এনেকুৱা কাম মই কেতিয়াও কৰা নাই আজি প্ৰথমবাৰৰ কাৰণে কৰিছোঁ আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে মই এনেকৈ কৰি থাকিব পাৰোঁ আৰু মাক মই আজি হেল্প কৰি দি আছোঁ তো মোৰ আচলতে বহুত ভালো লাগি আছে আজি ফাৰ্ষ্ট টাইম এনেকুৱা কাম কৰি আছোঁ মই আৰু দেখিছে ন মই ইটা দাঙি আছোঁ পূৰা মানে বহুত ভালো লাগি আছে খুচ হৈ আছে মনটো আচলতে কিছুমান সৰু সুৰা কাম আমি ঘৰত নিজেও কৰিব পাৰোঁ কিন্তু অলপমান কষ্ট কৰিব লাগে সেয়াই আৰু দেখিছে নহয় মায়ে আমাৰ পৰা গাঁটা খুন্দি আছে ইপিনে আৰু ধুনীয়াকৈ এতিয়া মই আহি গ'লোঁ বালি লাগে বোলে মাক মানে পাথৰ লাগে সৰু সৰু তো সেইকাৰণে মই পাথৰ নিব আহিছোঁ দেখিছে নহয় মই এতিয়া হেৰি কৰি আছোঁ মায়ে কৈছে যে সৰু সৰু বালিখিনি নালাগে মানে পাথৰখিনি লাগে তো মই এতিয়া কি কৰোঁ উপায় নাই তো টুকুলিটোত সেনেকৈ উঠাই কিনে মই সেই কৰি আছোঁ আৰু দেখিছে ন আমাৰ বেলচাটো নাই তো সেইকাৰণে মই জাবৰ ফেলাখন দিয়ে উঠাইছোঁ আৰু এতিয়া মই নি আছোঁ বাপৰে ইমান ভাৰী নহয় ক'ব নোৱাৰোঁ মই মানে ওজন বহুত আৰু নি আছোঁ এতিয়া মই আপোনালোকে দেখিছে নহয় দাঙিব পাৰিছোঁ আৰু দেই আৰু মই পাথৰখিনি আনি কিনে যিটো কাঠ খুন্দিছিল মায়ে তাতে মই দিলোঁ আৰু ইয়াতে ধুনীয়াকৈ দিলোঁ আৰু মায়ে দেখিছে নহয় ইটা চাফা কৰি আছে একদম ঘঁহি ধুনীয়াকৈ দেখিছে ৰাইজ আপোনালোকে চাব পাৰে আমাৰ মাহী হ'ব পাৰিম ন মিস্ত্ৰী হ'ব পাৰিম হ'ব লাগিব আৰু ৰাইজ আৰু তাৰ লগতে হেল্পাৰ কৰিব পাৰিম মানে দুই পইচা ঘৰতে কামাব পাৰিম দুইজনে ৰাইজ আপোনালোকে মোৰ কাৰণে এটা ভাল ৰাজমিস্ত্ৰী বিচাৰিব তাৰ লগত মই কৰ্ণিত আছো মোৰ কথা শুনি ৰাইজ আমাৰ মায়ে ফুচুৰ ফুচুৰ হাঁচিব লাগছে সিফালে আছে আমাৰ ভালে নিদি পেলাই হেৰি এটা ৰাজমিস্ত্ৰী এটা সজুলি আমাৰ ভাল হ'ব আৰু আমাৰ মা মানে যাৰ লগত মোৰ বিয়া হ'ল তাৰ শাশু মা তাইও হেল্প কৰিব তাই ইটা চাফা কৰি আছে দেখাই দিয়াচোন নাইনা ওচৰত যোৱা ভালকে দেখাই দিয়া আৰু মইতো বহুত লাকি হ'ব যে তাৰ শাশুড়িও হেল্প কৰিব পাৰিব আৰু তিনিগত কৰিব সেইগত ক'বই নালাগে আমাৰ মাও কৰিব শাশু মা বিচাৰি দিবচোন মোৰ কাৰণে এটা ভাল ৰাজমিস্ত্ৰী আৰু হেল্পাৰটো আছোঁ মই বাপ জন্মত কাম বাপে মৰিয়া গেল ইবাৰ কৰিব লাগছে আৰু উপায়তো নাই গাইজ এতিয়ালৈকে বাপটা আছিল কৰা নাছিলোঁ গাইজ মই মাৰি আছোঁ কি কৈছোঁ ধুমুচ মাৰি আছোঁ আৰু আজি প্ৰথমবাৰৰ কাৰণে মাৰি আছোঁ নাজানো মাৰিব জানিছোঁ না নাই কি ওলাই আছা আমাৰ আছে বালা বোলে ইয়াতে বাকচত আপোনালোকক দেখুৱাই আছোঁ বাকচত কাৰণ বালাও হেৰাইও যাব পাৰে ন সেইকাৰণে তালা মাৰি থৈছোঁ আমি তো আপোনালোকক মই দেখাই আছোঁ ৰ'ব এতিয়া লাগিবতো বালা ওলাই যাবি মই এতিয়া এইখিনি ওলাই আছোঁ অ' মাই গড দেখিছে নহয় এইখিনি হ'ল আমাৰ সোণ
আইতা তামাম হেৰি লগাইছে তামাম মোক হেৰি লগাইছে আজি দেই কামত আজি মই প্ৰথমবাৰৰ কাৰণে এনেকুৱা কাম কৰি আছোঁ কেতিয়াও কৰা নাছিলোঁ আচলতে সব কামে শিকিব লাগে যেতিয়া বেলেগ কাম কৰোঁ মানে কেতিয়াবা এনেকুৱা হৈ যাব পাৰে ন মিস্ত্ৰী কাম কৰিও খাব পাৰিম ন সব কৰিব লাগে শিকি আছোঁ একফালে ভালে এক কি ক'ব এক কৰ্ণীয়ে হ'ব না নাম কৰ্ণিকা পালন কেৰাহী ঘৰ মই সেইটো নাজানো মানে এইটো নাম খালি কৰ্ণী আৰু লাগে লৈ যাব পাৰোঁ ন দাঙিব পাৰিব লাগিব পাৰিছোঁ দিয়া দাঙিব পাৰিম এক কৰ্ণী আনিছে আৰু তিনিটা আৰু দুটা আৰু দেখিছে নহয় আমাৰ মা এতিয়া ইটাবোৰ গুঠিব ধৰিছে আৰু আমাৰ মা কিন্তু আচৰিত মানে একদম ল'ৰা মানুহ নিচিনা কাম কৰিব জানে আৰু বহি বহি কৰি আছে দেখিছে নহয় আপোনালোকে ইমান ধুনীয়াকৈ মানে ল'ৰা মানুহ দৰকাৰ নাই আৰু মোক ইটাটো চাফা কৰিব লগাই দিছে মায়ে আৰু মায়ে ধুনীয়াকৈ কৰি আছে দেখিছে নহয় ইমান ধুনীয়াকৈ জানে আমাৰ মায়ে কৰিব আৰু এইখিনি যে জানে সেইটো বহুত ডাঙৰ কথা আচলতে আৰু ফাইনেল লুকটো দেখিছে নহয় এয়া হৈ গ'ল কমপ্লিট আমাৰ মায়ে ইমান ধুনীয়া কাম কৰিব জানে তো আমাৰ মাৰ কাৰণেতো আপোনালোকে একদম ধুনীয়াকৈ এটা লাইক কমেণ্ট শ্বেয়াৰ চবেই কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে